কম্পিউটাৰৰ পাৱাৰ বটনটো অন কৰাৰ লগে লগে কেনেকৈনো কাম কৰে, কি ধৰণে কাম কৰে, এই যে পাৱাৰ বটনটো দিয়াৰ লগে লগে যে ডিছপ্লেখনত আহে, কেনেকৈনো আহে, কি ধৰণে আহে, চাউণ্ড আহকচোন। ফাৰ্ষ্টতে কি কৰিব, SMPSত যাব। SMPSৰ ফুল ফৰ্ম হৈছে ছুইচ মোড পাৱাৰ ছাপ্লাই। ই অন হ'ব, ফেন অন কৰি ল'ব ইয়াৰ। তাৰপিছত মাদাৰবোৰ্ডলৈকে কানেকশ্যন পঠাব। মাদাৰবোৰ্ডক ক'ব যে গোটেইখিনি অন হৈছে নে নাই চেক কৰিব মাদাৰবোৰ্ডে। চেক হোৱাৰ পিছত বায়'ছলৈকে খেদি দিব। বায়'ছৰ ফুল ফৰ্ম হৈছে বেছিক ইনপুট আউটপুট ছিষ্টেম। বায়'ছে ক'ব যে মই পোষ্ট কৰিছোঁ। পোষ্ট মিনছ পাৱাৰ অন ছেল্ফ টেষ্ট। কাক কৰিব, কিবোৰক সুধিব, মাউচক সুধিব, মাউচ ৰান হৈছে নে, এনেকৈ গোটেইখিনিকে ৰান কৰি ল'ব। ৰান হোৱাৰ পিছত বুট ডিভাইচ কৰিব। বুট ডিভাইচ কি হয়, অপাৰেটিং চিষ্টেম কেনেকুৱা ধৰণৰ হ'ব পাৰে, উইণ্ড'জ হ'ব পাৰে, লিনাক্স হ'ব পাৰে, আইফোন হ'ব পাৰে। অপাৰেটিং চিষ্টেমটো ক'তনো ষ্ট'ৰ কৰিব সিহঁতে, SSD হাৰ্ড ডিস্ক, এইটো হাৰ্ড ডিস্ক হয়। হাৰ্ড ডিস্কৰ পিছত বা হাৰ্ড ডিস্ক নাথাকিলে SSDত কৰিব, SSD বা পেন ড্ৰাইভত কৰিব। এইখিনি প্ৰপাৰ কি কৰিব, সিহঁতে ষ্ট'ৰ কৰি ৰাখিব। ষ্ট'ৰ হোৱাৰ পিছত ৰেমলৈকে যাব। ৰেমৰ ফুল ফৰ্ম হৈছে ৰেণ্ডম এক্সেছ মেমৰি। কিন্তু কম্পিউটাৰটো ৰান SSD বা হাৰ্ড ডিস্কে নকৰে। কোনে কৰিব, তোমাৰ ৰেমে কৰিব। ৰেমে হোৱাৰ পিছত CPU লৈকে